হাই গাইছ এণ্ড গাৰ্লছ, মোৰ নাম অংকুৰ শৰ্মা আৰু মোৰ এই চেনেলটোলৈ আপোনালোকক বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ। এই চেনেলটোৰ জৰিয়তে মই আপোনালোকক এতিয়াৰ পৰা ৰেগুলাৰলি UGC নেটৰ ফ্ৰী কোচিং কৰাম আৰু UGC নেট একচুৱেলি ক্লিয়াৰ কৰিবলৈ খুবেই সহজ, ইমান এটা কঠিন নহয়, বহুতে টান বুলি ভাবে। কিন্তু চাওক, মই এটা ফুল টাইম জব কৰি আৰু বিভিন্ন পৰিয়ালৰ ৰেছপনচিবিলিটি লৈ উঠিও মই দুবাৰ UGC নেট দিছোঁ আৰু দুয়োবাৰেই মই ক্লিয়াৰ কৰিছোঁ। চ' মই জানো যে কিদৰে পঢ়িলে আপোনালোকে কম সময়ৰ ভিতৰতেই গোটেইখিনি কনচেপ্ট লৈ পঢ়িব পাৰিব বা UGC নেট আপোনালোকে ইজিলি পাছ কৰিব পাৰিব। চ' মই আপোনালোকক ধুনীয়াকৈ গোটেইখিনি ফ্ৰী কোচিং আগবঢ়াম। ইণ্টাৰনেটত বা ইউটিউবত দেখা যায় যে আহ, অসমীয়াত অসমীয়া ভাষাত UGC নেট বা স্লেটৰ তেনেকুৱা ধৰণৰ কোচিঙৰ অভাৱ আহ, যিখিনি আছে, যেনে টেক্সট বুক বা ফিজিক্সৱালা, তেওঁলোকে জেনেৰেলি হিন্দীত পঢ়ুৱায়। চ' অসমৰ বহুত ল'ৰা ছোৱালীয়ে সেইকাৰণে হয়তো যথেষ্ট কষ্ট পায় বুজিবলৈ। চ' মই এই সকলোবোৰ আম, ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰি আপোনালোকক বহুত সুন্দৰকৈ বুজাই দিম, যাতে অসমৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যতে নেট বা স্লেট ইজিলি ক্লিয়াৰ কৰিব পাৰে। চ' মোৰ ছাবজেক্টটো আছিলে একচুৱেলি পলিটিকেল চায়েন্স। চ' পলিটিকেল চায়েন্সটো মই পঢ়ুৱামেই আপোনালোকক, কিন্তু তাতকৈ ইম্পৰ্টেণ্ট হৈছে পেপাৰ ওৱানখন, আৰু পেপাৰ ওৱানখন সকলোকে লাগে। চ' আপোনালোকৰ ছাবজেক্ট যদিহে পলিটিকেল চায়েন্স নহয়ও, তেতিয়াহ'লে একো চিন্তা কৰিব নালাগে, পেপাৰ ওৱানখন আটাইতকৈ ইম্পৰ্টেণ্ট। আৰু পেপাৰ ওৱানখন এইখনৰ ওপৰতে ডিপেণ্ড কৰে আপুনি নেট ক্লিয়াৰ কৰিব নে নাই। ত' যদিহে পেপাৰ ওৱানত 100 মাৰ্কছ থাকে, আপোনালোকে জানেই 100 নম্বৰ থাকে, আৰু এই 100ৰ যদিহে আপুনি 80+ পায়, তেতিয়াহ'লে একচুৱেলি আপোনাৰ অলম'ষ্ট 100%এই চাৰ্টেইন যে আপুনি নেট ক্লিয়াৰ কৰিব। কাৰণ পেপাৰটোখন একচুৱেলি যিহেতু বহুত বছৰ ষ্টাডি কৰা যায়, সেইকাৰণে মানে আপোনাৰ অজানিতে হ'লেও যথেষ্টখিনি কনচেপ্ট আপোনাৰ ভিতৰত ৰৈ যায়, আৰু যেতিয়া আপুনি পৰীক্ষাত বহিব, যথেষ্টখিনি বস্তু আপুনি কিছুমান বস্তু গেছ কৰি হ'লেও কৰিব পাৰে। কিন্তু পেপাৰ ওৱানখন পিয়'ৰলি একচুৱেলি আপুনি বুজি পাব লাগিব কিছুমান বস্তু, এইবোৰ কনচেপচুৱেল বস্তু হয়। আৰু বৰ বিশেষ টান নহয়, মই আপোনালোকক ধুনীয়াকৈ বুজাম অসমীয়াত। ৰেগুলাৰলি চাব, যিহেতু ফ্ৰী কোচিং হয়, মই ইউটিউবত গোটেইবোৰ ফ্ৰীলি উপলব্ধ, সকলোৰে বাবে উপলব্ধ হোৱাকৈ মই আপলোড কৰিম বাৰু। গতিকে চাওঁ আহক, আমি পেপাৰ ওৱানৰ চিলেবাছতনো কি আছে। চ' পেপাৰ ওৱানৰ চিলেবাছত প্ৰথম ফাৰ্ষ্ট ইউনিটটো হৈছে টিচিং এপ্টিটিউড। টিচিং এপ্টিটিউডত একচুৱেলি কেনেকৈ পঢ়োৱা যায় বা শিক্ষাৰ ৰিলেটেড কেনেকৈ শিক্ষা প্ৰদান কৰা যায়, এইবিলাকৰ ওপৰত টিচিঙৰ ওপৰত কনচেপ্ট, অবজেক্টিভ, লেভেল অফ টিচিং, টিচিঙৰ যিবিলাক লেভেল আছে, মেমৰি লেভেল, আণ্ডাৰষ্টেণ্ডিং লেভেল, ৰিফ্লেক্টিভ লেভেল। চ' কিছুমান বস্তু ল'ৰা ছোৱালীয়ে কেনেকৈ মেমৰাইজ কৰি শিকে বা মুখস্থ কৰি শিকে, কিছুমান বস্তু বুজা যায়, তেনেকুৱা ধৰণৰ বস্তুবিলাকেই আছে। তাৰপিছতে লাৰ্ণাৰ্ছ কেৰেক্টাৰিষ্টিক্স, মানে যিবিলাক ষ্টুডেণ্ট বা ছাত্ৰ, তেওঁলোকৰো বিভিন্ন কেৰেক্টাৰিষ্টিক্স থাকে। চ' এইবিলাকৰ ওপৰত আমি ভালদৰে পঢ়িম। তাৰপিছতে ফেক্টৰছ এফেক্টিং টিচিং ৰিলেটেড টু টিচাৰ। চ' যিবিলাক ফেক্টৰে শিক্ষাদান প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়, যেনে ছাপৰ্ট মেটেৰিয়েল বা বিভিন্ন ফেচিলিটি বা লাৰ্ণিং এনভাইৰনমেণ্ট, তেনেকুৱাবিলাক আৰু। তাৰপিছতে কি আছিলে, মেথড অফ টিচিং ইন ইনষ্টিটিউশ্যনছ অফ হায়াৰ লাৰ্ণিং। এই বিভিন্ন ধৰণৰ এনেকুৱা স্বয়ংপ্ৰভা বা চৰকাৰৰ বা এনেকুৱা ধৰণৰ বিভিন্ন যিবিলাক প্লেটফৰ্ম, এই তেনেকুৱাবিলাকৰ ওপৰত এইবোৰ চেনেল হয়, স্বয়ংপ্ৰভা। চ' এইবোৰৰ ওপৰত আমি শিকাম কিছুমান বস্তু, কি কি মনত ৰাখিব লাগিব সেইবোৰো মই আপোনালোকক লিষ্ট দি দিম। তাৰপিছতে তাৰপিছতে আহিলে ৰিচাৰ্চ এপ্টিটিউড, যথেষ্ট ইম্পৰ্টেণ্ট। আপোনালোকে যদিহে ভৱিষ্যতে ৰিচাৰ্চ কৰিব খোজে বা PhD কৰিব খোজে, তেতিয়াহ'লেও এই ছাবজেক্টটো, এই ইউনিটটো খুবেই ইম্পৰ্টেণ্ট। আৰু ইয়াৰ পৰা আহে যথেষ্টখিনি কুৱেশ্যন আহে। চ' আমি ৰিচাৰ্চ ৰিলেটেড বস্তুবিলাক, ৰিচাৰ্চৰ মিনিং কি, টাইপ কি, কেৰেক্টাৰিষ্টিক্স কি, তাৰপিছতে কেনেকুৱা কেনেকুৱা ধৰণৰ ৰিচাৰ্চ থাকে, তাৰপিছত ৰিচাৰ্চৰ ষ্টেপবিলাক কি, কেনেকৈ থেচিছ বনায়, আৰ্টিকেল কেনেকৈ লিখে, বা ৰিচাৰ্চ ৰিলেটেড কি কি যিবিলাক ICT টুল আছে, চ' বিভিন্ন ধৰণৰ আমি টুলছ ইউজ কৰিব পাৰোঁ, সেইবিলাকৰ ওপৰত আমি ইয়াতে ধুনীয়াকৈ পঢ়িম। তাৰপিছতে আহিলে কম্প্ৰিহেনশ্যন।
আটাইতকৈ ইজি পাৰ্ট কম্প্ৰিহেনশ্যনটো, কাৰণ কম্প্ৰিহেনশ্যনত কি হয় মানে গোটেই এটা পেৰেগ্ৰাফ দিয়া থাকে, পেৰেগ্ৰাফত কুৱেশ্যন থাকে। চ' গোটেইখিনি কুৱেশ্যনৰ এনচাৰ তাতেই থাকে। ত' যদিহে 10 মাৰ্কছ থাকে, সেই 10 মাৰ্কছ আপোনালোকে পাক্কা পাব পাৰে। বা কেতিয়াবা 20 থাকে। ত' মানে 10 মাৰ্কছৰ মানে এনেকুৱা ধৰণৰ দুটা থাকিব জেনেৰেলি। ত' তেতিয়াহ'লে সেই 20 মাৰ্কছ আপোনাৰ হয়, যদিহে অকণমান ভালকৈ পঢ়ে। ইমান মানে কঠিন ধৰণৰ হেৰিও নাহে, আপোনালোকে যদিহে ইংৰাজী অকণমান পঢ়াৰ হেবিট আছে। ত' মই এই বস্তুবিলাক আপোনালোকক ধুনীয়াকৈ শিকাম। কেনেকৈ ধৰণে পঢ়িলে আপোনালোকে এনচাৰকেইটা পাব পাৰে। তাৰপিছতে আহিলে কমিউনিকেশ্যন। চ' কমিউনিকেশ্যনত এই তেনেকুৱা ভাৰ্বেল, নন ভাৰ্বেল, ইণ্টাৰকালচাৰেল, তাৰপিছতে বেৰিয়াৰ, ইফেক্টিভ কমিউনিকেশ্যনত কি কি বাধাৰ সৃষ্টি হ'ব পাৰে। তাৰপিছতে মাছ মিডিয়া ছ'চাইটি। এই মাছ মিডিয়া ছ'চাইটিত একচুৱেলি যোৱাবাৰ বিভিন্ন মুভি ৰিলেটেড কুৱেশ্যন আহিছিলে। বিভিন্ন চিনেমাৰ ওপৰত আহিছিলে। বলিউডৰে হওক বা হলিউডৰে হওক, বিভিন্ন চিনেমাৰ কিছুমান একচুৱেলি কোনখনৰ পিছত কোনখন আহিছে তেনেকুৱা ধৰণৰ কিছুমান হেৰি বনাব দিছিলে, লিষ্ট বনাব দিছিলে আৰু। তাৰপিছতে আহিলে মেথমেটিকেল ৰিজনিং এণ্ড এপ্টিটিউড। আৰু এইখিনি পাৰ্ট বহুতে ভয় কৰে, এইটো পাৰ্ট আৰু লজিকেল ৰিজনিংটো। কিন্তু এইখিনি ভয় কৰিবলগীয়া একো নাই। আপোনালোকে যদিহে মোৰ চেনেলটো আগৰ পৰা চাই থাকে, তেতিয়াহ'লে গম পায় মই অংক পঢ়াই ভাল পাওঁ। আৰু মই আগতে মোৰ এই জবটো কৰাৰ আগতে, মই যিটো জব বৰ্তমান কৰি আছোঁ, তাৰ আগতে একচুৱেলি মই অংকৰে শিক্ষক আছিলোঁ। ত' মই গোটেইখিনি বস্তু, মেথমেটিক্সৰ বস্তুখিনি আপোনালোকক বৰ ধুনীয়াকৈ বুজাই দিম। বৰ বিশেষ নালাগে, অকণমানেই লাগে। ত' সেইখিনি বস্তু চ' এই লজিকত অকণমান ডিফাৰেণ্ট বস্তু কিছুমান আছে। যেনে ইণ্ডিয়ান লজিক, সেই ইণ্ডিয়ান লজিকটো জেনেৰেলি অসম চৰকাৰৰ বেলেগ চাকৰিবিলাকত নালাগে মানে। চ' ইয়াতে সেই বস্তুবিলাক লাগিব। চ' অকণমান বেলেগ ধৰণৰ কিছুমান বস্তু আছে আৰু। ত' তাৰপিছত আহিলে ডাটা ইণ্টাৰপ্ৰিটেশ্যন। ডাটা ইণ্টাৰপ্ৰিটেশ্যনত মানে তেনেকুৱা ধৰণৰ বিভিন্ন চাৰ্ট বা টেবুল এনেকুৱা ধৰণৰ থাকে। তাৰ পৰা আমি ডাটাখিনি বুজি কিছুমান কুৱেশ্যন থাকে, সেইবোৰ এনচাৰ কৰিব লাগে। একচুৱেলি অকণমান পৰিসংখ্যা ধৰণৰ বস্তু হয়। এই বস্তুখিনি জানিলে একচুৱেলি 10 মাৰ্কছ গোটেই ইজি হয় মানে। 10 মাৰ্কছমান থাকে, 5টামান কুৱেশ্যন থাকিবই, প্ৰতি বছৰেই থাকে। আৰু এই বস্তুখিনি একচুৱেলি টেবুলটো বেলেগ বেলেগ হয়, কিন্তু গোটেইখিনি কেনেকৈ কৰিব লাগে, গোটেইখিনি প্ৰক্ৰিয়া একেই। চ' এবাৰ শিকি ল'লে প্ৰব্লেম নাই আৰু, আপুনি কেতিয়াও পিছলৈ ঘূৰি চাব লগা নহ'ব। তাৰপিছতে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি, ICT। এইটোতো গোটেই ইজি। সেইটো কম্পিউটাৰ ৰিলেটেড বস্তুখিনি গোটেইখিনি। কম্পিউটাৰ বেছিক্স একচুৱেলি, ইণ্টাৰনেট, ইমেইল, তেনেকুৱা ধৰণৰ জাতীয় বা বিভিন্ন ধৰণৰ মানে কম্পিউটাৰৰ বস্তু ৰিলেটেড বস্তুখিনিয়ে আৰু। সেইখিনি ইমান হেৰি নহয়, হাৰ্ড নহয়। তাৰপিছতে আহিলে পিপল ডেভেলপমেণ্ট এণ্ড এনভাইৰনমেণ্ট। ত' এনভাইৰনমেণ্টৰ ৰিলেটেড কিছু ডাটা জানিব লগা থাকে। আৰু সেইখিনি ডাটা একচুৱেলি সকলোৱে জনাটো দৰকাৰীও, যিহেতু আমাৰ এনভাইৰনমেণ্টখনৰ আৰু এই বিষয়ত একচুৱেলি মই ভাবোঁ যে পাঠ্যক্ৰমত আজিকালি এনভাইৰনমেণ্ট ৰিলেটেড বহুত বস্তু দিয়াই থাকে। চ' সকলোৱে নিশ্চয় জানে, তথাপিও মই গোটেইবোৰ আহিব পৰা গোটেইবোৰ কুৱেশ্যন এনচাৰ আপোনালোকক কৰাম বাৰু ইয়াৰে, বা ডাটাবিলাকো দিম। বা বিভিন্ন এনভাইৰনমেণ্ট ৰিলেটেড যিবিলাক প্ৰট'কলবিলাক আছে, কিয়টো প্ৰট'কল আহিলে, পেৰিছ এগ্ৰিমেণ্ট আহিলে, পেৰিছ এগ্ৰিমেণ্ট, তাৰপিছতে এইবিলাক মন্ট্ৰিয়েল প্ৰট'কল, ৰিঅ' ছামিট, এইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। আৰু এইখিনিৰ ওপৰত মই ধুনীয়াকৈ আপোনালোকক এটা ক্লাছ কৰাম। তাৰপিছতে আৰু লাষ্ট যিটো ইউনিট, সেইটো হায়াৰ এডুকেশ্যন ছিষ্টেম। ত' হায়াৰ এডুকেশ্যন ছিষ্টেমত আমাৰ ইণ্ডিয়াৰ এনচিয়েণ্ট ইউনিভাৰ্চিটি, সেইবিলাকৰ ওপৰত কুৱেশ্যন প্ৰায়ে আহি থাকে। ত' নালন্দা, তক্ষশিলা, বিক্ৰমশিলা, তেনেকুৱা ধৰণৰ ইউনিভাৰ্চিটিৰ ওপৰত কিছু জানিব লাগিব। তাৰপিছতে আৰু বৰ্তমানৰো যিখিনি ইণ্ডিয়াৰ, ভাৰতবৰ্ষৰ আগশাৰীৰ যিখিনি বিশ্ববিদ্যালয় আছে, সেইবোৰৰ ওপৰতো কুৱেশ্যন আহে। ত' এই গোটেইখিনি বস্তু মই আপোনালোকক বৰ ধুনীয়াকৈ পঢ়ুৱাম। ত' নিশ্চয়কৈ চাই থাকিব। ত' এতিয়া চাওঁ আহক পলিটিকেল ছায়েন্সৰ চিলেবাছ। আৰু আপুনি যদিহে পলিটিকেল ছায়েন্সৰ ষ্টুডেণ্ট হয়, তেতিয়াহ'লে কেতিয়াও মোৰ ভিডিঅ' মিছ নকৰিব। আপোনালোকে এটা বস্তু জানে যে আপোনালোকে পলিটিকেল ছায়েন্সৰ কাট অফটো যথেষ্ট ওপৰত যায়, যথেষ্ট হাই যায় জেনেৰেলি। 210ৰ ওপৰত লাগিব আপুনি যদিহে আনৰিজাৰ্ভ কেণ্ডিডেট হয়, চিম্পলি UGC নেটৰ বাবে। আৰু যদিহে আপুনি JRF বিচাৰে, তেতিয়াহ'লে আপুনি এটলিষ্ট 240 নম্বৰ আপুনি টাৰ্গেট কৰিবই লাগিব।
চ' চাওঁ আহক আমি পলিটিকেল থিয়ৰী পলিটিকেল থিয়ৰীত বেচিকেলি লিবাৰ্টি ইকুৱেলিটি জাষ্টিছ ৰাইট এইবোৰ বাৰু ইমান নাহে কিন্তু মেইনলি আপুনি জানিব লাগিব যিবিলাক পলিটিকেল ফিলচফি আছে যেনে লিবাৰেলিজম কনজাৰ্ভেটিজম ছ'চিয়েলিজম মাৰ্কচিজম মানে মাৰ্কছবাদেই হওক আহ, সাম্যবাদ তাৰপিছতে নাৰীবাদ এই গোটেইবোৰ আপুনি জানিব লাগিব চ' এইখিনিৰ ওপৰত মই ৰেগুলাৰলি ক্লাছ ল'ম তাৰপিছতে পলিটিকেল থট আহিলে পলিটিকেল থটত একচুৱেলি বিভিন্ন পলিটিকেল ফিলচফাৰবিলাকৰ কথাবিলাক আমি পঢ়িম কনফুচিয়াছৰ পৰা আৰম্ভ কৰি একদম জন ৰলছলৈ তাৰপিছতে ইণ্ডিয়ান পলিটিকেল থটতো তেনেকৈ ভাৰতবৰ্ষৰ যিবিলাক পলিটিকেল থিংকাৰ তেওঁলোকৰ বিষয়ে পঢ়িম আমি তাৰপিছতে কম্পেৰেটিভ পলিটিকেল এনালাইচিছ ত' এইখিনি চিলেবাছ আমি কভাৰ যিমান পাৰি সিমান কৰিবলৈ চাম তাৰপিছতে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন বহুত ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ বহুতখিনি কুৱেশ্যন আহে আৰু এইখন একচুৱেলি মোৰ এখন ফেভৰেট পেপাৰ চ' মই আপোনালোকক বৰ ধুনীয়াকৈ বুজাই দিম এই গোটেইবিলাক একো হাৰ্ড নহয় ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আপুনি বহুত যথেষ্টখিনি ইণ্টাৰেষ্টিং হয় একচুৱেলি আপুনি যদিহে বিভিন্ন দেশ বিদেশৰ বা পৃথিৱীত চুকে কোণে কি কি হৈ আছে এইবোৰ যদি আপুনি খবৰ ৰাখি ভাল পায় তেতিয়াহ'লে নিশ্চয়কৈ এইটো আপুনি বহুত উপভোগ কৰে এই ছাবজেক্টটো এই বিষয়টো ত' তাৰপিছত আহিলে ইণ্ডিয়ান ফৰেইন পলিচি সেইটো যথেষ্ট ইম্পৰ্টেণ্ট ইয়াতে বিভিন্ন আঞ্চলিক আমাৰ অৰ্গেনাইজেশ্যনবিলাক যেনে চাৰ্ক তাৰপিছতে ব্ৰিক্স এছিয়ান এইবিলাকৰ ওপৰত আছে তাৰপিছতে লুক ইষ্ট পলিচি যিটো আমি সকলোৱে জানো এইবিলাকৰ ওপৰতো আমি পঢ়িবলৈ পাম তাৰপিছতে পলিটিকেল ইনষ্টিটিউশ্যন ইন ইণ্ডিয়া যোৱাবাৰ একচুৱেলি পলিটিকেল প্ৰচেছ আৰু পলিটিকেল ইনষ্টিটিউশ্যন এইবিলাকৰ পৰা যথেষ্টখিনি কুৱেশ্যন আহিছিলে তাৰপিছতে পাব্লিক এডমিনিষ্ট্ৰেশ্যনে ইম্পৰ্টেণ্ট হয় কুৱেশ্যন অকণমান কম আহে কিন্তু যিকেইটা আহে বহুত ইজি হয় একচুৱেলি কৰিবলৈ মই আপোনালোকক হেৰি কৰিম এইবাৰ বেছিকৈ আহিবও পাৰে কিন্তু যোৱাবাৰ এই গভৰ্নেন্স পাব্লিক পলিচি ইন ইণ্ডিয়া ইয়াৰ পৰা কুৱেশ্যন বেছিকৈ আহিছে পলিটিকেল প্ৰচেছ ইন ইণ্ডিয়া যথেষ্টখিনি কুৱেশ্যন আহিছিলে ত' হয় এইখিনি ত' আকৌ লগ পাম আপোনালোকক মোৰ নেক্সট ভিডিঅ'ত চাই থাকিব ৰেগুলাৰলি বাই বাই